হল এনেকুৱা ধৰণৰ আমি ইয়াত আজি বিগত 30 বছৰে আছো এনেকুৱা সমস্যা হোৱা নাছিল মোতকৈ আগত ৰিটায়াৰ্ড কেপ্টেইন আছিলে ডিফেন্সৰে এতিয়া এখেত আছে এনেকুৱা পানীৰ মাজতে আছে গতিকে আমাৰ কথাটো হল এনেকুৱা ধৰণৰ এতিয়ালৈকে যোৱা বছৰলৈ আমি এনেকুৱা ধৰণৰ মেজৰ সমস্যা পোৱা নাছিল কিন্তু এইবাৰ কি হল কি অজ্ঞাত কাৰণত আমাৰ ইয়াত তাৰমানে এনেকুৱা কৰি পানী উঠিল আমি কিছুমান ধৰি লৈছো আৰু ধৰি লৈ আমাৰ বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ আমাৰ কাউন্সিলৰ গৌৰী বৰা বাইদেউক কথাবিলাক আমি বিতংভাৱে পানী হোৱাৰ আগৰ পৰা জনাই আছো যে আমাৰ বাৰিষা হলে অৱস্থাটো খুব বেয়া হ'ব কিন্তু এটা কথা আমি ক'ব লাগিব তেখেতে কিন্তু অসুস্থ অৱস্থাৰেও বিভাগীয় মিউনিচিপালিটি তাৰপিছত আপোনাৰ PWD GMD আৰু ডিজাস্টাৰ মেনেজমেন্টৰ মেজিষ্ট্ৰেট এজনকলৈ 3-4 দিনো সাৰ্ভেৰ কাৰণে আহিছে আৰু আমি শেহতীয়াভাৱে গম পাইছো যে তেওঁলোকে যিখিনি ক'ব লগা কথা বা কৰিব লগা কাম সাৰ্কুল অফিচৰ থ্ৰুৰে ডিচিৰ টেবুললৈ যোৱালৈকে মোটামুটি কৰা বুলি কৈছে আৰু আমি এতিয়া এইটোৱে আশা ৰাখিছো বেলেগ আমি কাকো ব্লেমো কৰিব নাযাওঁ একো নাও আমাৰ কথা হল আমি যেহেতু গুৱাহাটী মহানগৰীৰ মাজত GMC টেক্স ভৰি থকা ময়ো সিনিয়ৰ সিটিজেন একেতো সিনিয়ৰ সিটিজেন আমাৰে নাতি ল'ৰা এটা আজি 15 দিন স্কুলত যাব পৰা নাই এইখিনি মই কান্ধত উঠাই নিওঁ তাৰপিছত স্কুটাৰেৰে নিওঁ এতিয়া কথা হল কি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ তৰফৰ পৰাও অকণমান এটা ক'ব লাগে যে এনেকুৱা আছে গতিকে শীঘ্ৰেই যদি এটা সুব্যৱস্থা হয় তেখেতসকলৰ ভাল হয় আমি কিন্তু কথা এইটো জনাই থওঁ যে আমি এখেতসকলে যেটো আশ্বাস দিছে আশ্বাস মৰ্মে আমি এতিয়ালৈকে কোনো ধৰণৰ অভদ্ৰ বা এনেকুৱা ধৰণৰ আচৰণ কৰাৰ প্ৰশ্নই নাহে কিন্তু আমি যদিহে একো সুফল নাপাওঁ তাৰ পিছততো আমি কিবা এটা ব্যৱস্থা ল'বই লাগিব গতিকে আজি মই ইয়ালৈ বিয়া হৈ অহা প্ৰায় 15 বছৰে হ'ল যোৱা 15 বছৰ ধৰি ইয়াত তেনেকুৱা কোনো প্ৰব্লেম পোৱা নাছিলোঁ কিন্তু আমি যোৱা বছৰৰ পৰা অলপ এনেকুৱা পানীৰ সমস্যা পাইছোঁ যোৱা বছৰ অলপেই হৈছিল কিন্তু এই বছৰ আমি যোৱা 15 দিন ধৰি সম্পূৰ্ণ বহুত কষ্ট পাইছোঁ আৰু আমাৰ এতিয়া অকল ল'ৰা ছোৱালী অনা নিয়া কৰাৰ লগতেও নহয় আমাৰ সম্পূৰ্ণ বাথৰুম লেট্ৰিন বাথৰুমতো সম্পূৰ্ণৰূপে পানী সোমাইছে আমি সেই ক্ষেত্ৰতো আমি বহুত অসুবিধা পাই আছোঁ আৰু সন্মুখতো আপোনালোকে দেখিছেই প্ৰায় একাঠু পানী এইবিলাক আৰু ল'ৰাটোক অনা নিয়া কৰাৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হৈছে প্ৰায় আমি অল্টাৰনেট ডে বা প্ৰায় 15 দিন ধৰি আমি পঠোৱা নাই ল'ৰা আৰু কেতিয়াবা নিছোঁ যদিও আমি কোচত লৈ বা কান্ধত লৈ ল'ৰাটো পাৰ কৰাই দিছোঁ তেনেকৈ অনা নিয়া কৰিছোঁ বা আমাৰ বজাৰলৈ যোৱা বা দোকান পোহাৰৰ বস্তু অনা নিয়াৰ ক্ষেত্ৰতো আমি বহুত অসুবিধা পাই আছোঁ গতিকে আমাৰ এই সমস্যাটো যাতে অতি সোনকালে সমাধান হয় তাৰ কাৰণে আমি অনুৰোধ জনালোঁ কৰ্তৃপক্ষৰ ওচৰত Stay informed, stay ahead. News Any 365